আদৰণি জনাবৰ কাৰণে মই এই ৰেডি অনুৰোধ জনাইছোঁ। সম্বৰ্ধনা জনাবৰ কাৰণে মই বিনয় সন্দিকৈ অনুৰোধ জনাইছোঁ। আমি সকলোৱে জানো আমাৰ দিনত আৰু ইংৰাজী মাধ্যমৰ বাবে আজি আকৌ ইংৰাজী এটা টপিক দিম। এইটো ইংৰাজী শিক্ষা থাকিব, তোমাৰ ইংৰাজীতে শিকিব। মানে দুটা মাধ্যম থাকিব, অসমীয়া আৰু ইংৰাজী। আমি তোমালোকক ইমান এটা সৰু টপিক দিছোঁ, যদিও এখন সমাজৰ সমাজৰ আটাইতকৈ গুৰুত্বপূৰ্ণ অংগটো হ'ল ছাত্ৰ সমাজৰ বাবে। নমস্কাৰ। পোনপ্ৰথমে নাজিৰা কেলিগ্ৰাফি এণ্ড হেণ্ডৰাইটিং ইম্প্ৰুভমেণ্ট চেণ্টাৰৰ তৰফৰ পৰা সকলোকে আন্তৰিক শ্ৰদ্ধা আৰু শুভকামনা জ্ঞাপন কৰিছোঁ। আজি নাজিৰা কেলিগ্ৰাফি এণ্ড হেণ্ডৰাইটিং ইম্প্ৰুভমেণ্ট চেণ্টাৰৰ তৰফৰ পৰা আমি হাতৰ আখৰৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰিবলৈ লৈছোঁ। আৰু এই প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ কাৰণ এটাই আছে যে আমি সকলোৱে জানো যে হাতৰ আখৰ বা হস্তলিপিক লৈ শিলালিপি, তাম্ৰলিপি, সাঁচিপাত বা কলপাতৰ দিনৰ পৰা আজিলৈকে যান্ত্ৰিক যুগলৈকে হাতৰ আখৰৰ আমি দেখি আহিছোঁ। কিন্তু আটাইতকৈ দুৰ্ভাগ্যজনক কথা যে আমি আজি নতুন প্ৰজন্মই নৱপ্ৰজন্মই হাতৰ আখৰৰ প্ৰতি যেনেকুৱাকৈ গুৰুত্ব আৰোপ কৰিব লাগিছিল তেনেকুৱাকৈ নকৰোঁ। কিন্তু কথা হৈছে যে আমি আনুষ্ঠানিক শিক্ষাৰ সময়খিনিত আমি হাতৰ আখৰৰ প্ৰতি গুৰুত্ব দিওঁ, কিন্তু তাৰ পাছৰ সময়খিনিত আমি আচলতে হাতৰ আখৰৰ প্ৰতিও আমি যন্ত্ৰৰ ওপৰতে নিৰ্ভৰ হৈ পৰোঁ বা যান্ত্ৰিকতাৰ মাজতে বা অন্যান্য যিখিনি ইলেক্ট্ৰনিক মাধ্যম আছে সেইখিনিতহে আমি বেছিকৈ ব্যৱহাৰ কৰোঁ। আৰু তাৰ ফলস্বৰূপে আমি দেখিছোঁ যে বহুতখিনি ছাত্ৰ ছাত্ৰীৰ হাতৰ আখৰ যথেষ্ট ভাল নহয়, একেবাৰে নহয় বুলিয়ে ক'ব পাৰি। আৰু তাৰ কাৰণে ছাত্ৰ ছাত্ৰীসকলক হাতৰ আখৰ যে এটা অতি প্ৰয়োজনীয়, ভাল হোৱাটো যে এটা প্ৰয়োজনীয় কথা, তাৰ কাৰণে আজি আমি আচলতে প্ৰতিযোগিতা পাতিছোঁ, যাতে নিজৰ হাতৰ আখৰক লৈ যে কিবা এটা কৰিব পাৰি, ভাল কৰিব পাৰি, প্ৰতিযোগিতাৰ মনোভাৱ এটা যে ছাত্ৰ ছাত্ৰীৰ মাজত গঢ়ি তুলিব পাৰি, তাৰ কাৰণে আজি আমি এই পদক্ষেপ গ্ৰহণ কৰিলোঁ আৰু আমি এই প্ৰতিযোগিতা অনুষ্ঠিত কৰিছোঁ। আমি আশা ৰাখিম যে এই প্ৰতিযোগিতাৰ জৰিয়তে হাতৰ আখৰক ভাল কৰালৈ ছাত্ৰ ছাত্ৰীসকলৰ মাজত যাতে এক ভাল মনোভাৱ বা প্ৰতিযোগিতাৰ মনোভাৱ গঢ় লৈ উঠে, তাৰ কাৰণে আমাৰ এই পদক্ষেপ। আজি আমি যিহেতু নাজিৰাত প্ৰথমবাৰৰ বাবে হৈছে, গতিকে আমি ইমানখিনি ছাত্ৰ ছাত্ৰী আহিব বা প্ৰতিযোগী আহিব বুলি আমি ভবাই নাছিলোঁ। কিন্তু প্ৰতিযোগীসকলৰ বা অভিভাৱকসকলৰ যি সহযোগিতা আমি পাইছোঁ, যি উৎসাহ বা সঁহাৰি আমি পাইছোঁ, তাৰ কাৰণে আমি নথৈ কৃতজ্ঞ হৈ গৈছোঁ। তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ আমি তাৰ কাৰণে।